আজি যিহেতু উৎসৱ উপলক্ষে খুব বেছি ক'ব লগা নাই। আমাৰ উদ্দেশ্য আনন্দ উপভোগ কৰাটো এটা উদ্দেশ্য হয়। গতিকে আজি আপোনালোকে উৎসৱত আহি আনন্দ কৰক। আনন্দৰ মাজেদি কৰিব পাৰোঁ তেনেকুৱা নাথাকে। কৃষ্ণকৰ্ম কৰাৰ বিভিন্ন ধৰণৰ প্ৰকাৰ থাকে। প্ৰকাৰ মানে আপোনাৰ বিভিন্ন ধৰণৰ কৃষ্ণকৰ্মৰ বহুত ধৰণৰ ভাগ থাকে। এটাতো হ'ল আমাৰ কিছুমান আমাৰ নিত্য কৰ্ম থাকে, যেনে দৈনন্দিন কৰ্মৰ মাজেদি আমি ঠাকুৰৰ কাম কৰিব পাৰোঁ। আৰু কিছুমান কৰ্ম থাকে যিবিলাক কৰ্ম এটা নিৰ্দিষ্ট সময়ত মালিকে নিজে বিচাৰে, ঠাকুৰে নিজে বিচাৰে যে এইটো সময়ত এই কামটো কৰা উচিত। কিন্তু তেনেকুৱা কৰ্ম কিন্তু অনির্দিষ্ট সময় আমার হাতত নাথাকে। এটা নির্দিষ্ট সময় থাকে, নির্দিষ্ট সময়ের ভিতৰত সেই কামবিলাক কৰাটোৱে হ'ল আমাৰ কাৰণে এটা টপ। ভালকৈ জানো। তাৰ উপৰিও যাদন কৰ্মটো এনেকুৱা যে যাদন আমাৰ দৈনন্দিন জীৱনৰ এটা অংশ। আমি যি আপোনাৰ শিক্ষাপত্ৰ যিটো সমীক্ষাৰ কাম, এইটো এটা এনেকুৱা কৰ্ম যিটো এটা ইষ্টনিষ্ঠ। মই এটা উদাহৰণ দিওঁ। চবৰে মনত অকল এটাই ধাৰণা যে কুৰুক্ষেত্ৰৰ যুদ্ধ লগত থাকোঁ, দুই পক্ষতে মই যদি জীয়াইও থাকোঁ, যুদ্ধ কৰোঁ, মৃত্যুও হয়, দুই পক্ষতে মই মুক্তি লাভ হ'ব। মহাভাৰতৰ যুদ্ধৰ টাইমত ভাৰত তথা